আপোনালোকে সকলোৱে জানে হঠাতে উচ্ছেদে এনেকুৱা ভয়াবহ ৰূপ ললে গৰু চুৰৰ কেছটো ইতিমধ্যে তল পৰি গল। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? মোৰ বাৰু ভালে। আৰু আজি ঘৰৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিছো দেই। এটা বিশেষ কথা নহয়, এই উচ্ছেদ যে হৈছে আপোনালোকে বাৰু নিজে ভাবকচোন কথাটো। মাজতেতো উচ্ছেদ বন্ধ হৈছিলে নহয় নে? যেতিয়া গৰু চুৰৰ কেছটোৱে মানে ভয়াবহ ৰূপ ললে, সকলোৰে দুৰ্নীতিবিলাক ওলাই গ'ল, কোনে কোনে গীৰ গাই লৈছিলে। আৰু তেতিয়াই কি হ'ল জানেনে, মানে হঠাৎ উচ্ছেদ আৰম্ভ হৈ গ'ল। আৰু ক'ত হৈছে? ক'ত? ধুবুৰীত। আৰু সেই ধুবুৰীৰ কিছুমান মানে কাণ্ড কাৰখানা আপোনালোকে নিশ্চয় গম পাইছে। ইতিমধ্যে মই অলপ আগত এটা ভিডিঅ' দিছিলোঁ। আৰু তাতে কি হৈছে জানেনে, অকল যে মলুৱায়ে মানে হেৰি কৰিছিলে গৰু চুৰৰ লগত জড়িত বা গোটেই মাটি সম্পত্তিৰ লগত যে অকল এজনে জড়িত সেইটো নহয়, তেওঁলোকৰ গোটেই গেংটোৱে আছে। আৰু তাৰ ভিতৰত বিশেষ ব্যক্তি এজনৰ কথা মই আজি ক'বলৈ আহিছোঁ। মানে দুদিনমান হ'ল মই পোৱা, কিন্তু মই মানে সময় পোৱা নাছিলোঁ ভিডিঅ'টো দিবৰ কাৰণে। এতিয়া কওঁ শুনক, সেই ব্যক্তিজনক সঁচাকৈ কৈছোঁ, মই ভাল বুলিয়ে কি হৈছিলে জানেনে, তেওঁৰ ওপৰত মই ভিডিঅ' দুটামান আগত বনাইছিলোঁ। আৰু যেতিয়াই মানে তেওঁ কিছুমান কৰ্মকাণ্ড গম পালোঁ, তেতিয়া মই মানে অলপ উল্টাপাক মাৰিলোঁ দেই। আৰু মই কি কওঁ জানেনে, মই ভাল হওক বেয়া হওক কাৰো কোনো মানে মোৰ মতলব নাই। যোনে দুৰ্নীতি কৰিছে মই তাৰ হৈ মাত মাতিমেই। যে আপোনালোকে ভাবিছে নেকি যে আজি অখিল গগৈ পাৰ্টিত এই মানুহজনী আছে, অখিল গগৈয়ে কিবা দুৰ্নীতি কৰিছে তেওঁ মাত নেমাতিব? সেইটো একেবাৰে নহয়। কাইলৈ যদি অখিল গগৈয়ে কিবা এটা দুৰ্নীতি কৰিছে, তাত যদি কিবা প্ৰমাণ সহ পাওঁ, মই নিশ্চয় আপোনালোকক সেইখিনি জনাম বা ভিডিঅ' বনাম। আৰু মই মানে দলত সেইবিলাকত মই আৰু নাথাকোঁ দেই, সেইটো কথা। আৰু মোৰ ঘৰৰ মানুহেও ইতিমধ্যে সকলোৱে এইবিলাক কথা জানে। যি নহওক বাৰু, মই এতিয়া আপোনালোকৰ মাজলৈ কেইটামান হেৰি কৰিম। মই এতিয়া যাৰ কথা কৈ আছিলোঁ মানে সেইজন কোন জানেনে? ইতিমধ্যে মই আকৌ কৈছোঁ এবাৰ, তেওঁ হৈ মই ভিডিঅ' বনাইছিলোঁ। এতিয়া মেইন কথাটো হ'ল, হঠাতে আহি গ'ল এটা চৰ্চালে। কাৰ কথা গম পাইছে? নতুন সভাপতি আমাৰ দিলীপ শইকীয়াৰ কথা। আৰু সেই মানুহজনৰ হৈ পেলাই যেতিয়া মই ভিডিঅ' বনাইছিলোঁ আৰু আপোনালোককো কৈছিলোঁ যে ভাল ভাল বুলি, কিন্তু বহুতে মোক নিগেটিভ কমেণ্ট তেতিয়া কৰিছিলে যে বাইদেউ আপুনি বুজি পোৱা নাই, মানুহজন কিন্তু এনেকুৱাহে দেই, তেনেকৈ কৈছিলে। বাৰু যিয়ে নহওক, এতিয়া মই কথাটো কওঁ শুনক। সেই দিলীপ শইকীয়াৰ কথাকেই মই ক'বলৈ লৈছোঁ। গীৰ গাইৰ লগত জড়িত তেওঁতো আছিলেই, হয়নে নহয়? কিন্তু এইবাৰ তেওঁ কিহত ফাণ্ডত পৰিছে জানেনে? ফাণ্ডত পৰিছে মানে এই কথাটো ওলোৱাৰ লগে লগে যেতিয়া কিন্তু দিলীপ শইকীয়াৰ কথা ওলালে, তেতিয়াই কিন্তু মানে কথা এই উচ্ছেদৰ হেৰিটো চলি গ'ল আৰু এই কথাটো তল পৰি গ'ল। আৰু এই হেৰিটো মই আনিছোঁ, আপোনালোকে সকলোৱে জানে, হেৰিৰ আমাৰ আগৰ মানে ৰাইজৰ দলৰ মুখপাত্ৰ আছিলে আমাৰ জ্ঞানন চক্ৰৱৰ্তী দাদা। এনেই তেওঁ কিবা এটা হেৰি হৈছে, অব্যাহতি লৈছে, সেইটো বাৰু বেলেগ কথা, এইবিলাক ভিতৰুৱা কথা আৰু ইমান ক'বলৈও মোৰ দৰকাৰ নাই। যিয়ে নহওক, তেওঁৰ লগত আমাৰ সুসম্পৰ্ক এটা আছে, বা তেওঁ আমাৰ ফ্ৰেণ্ডত আছে বা আমিও তেওঁলোকৰ ফ্ৰেণ্ডত আছোঁ। এতিয়া সেই দাদাজনৰ এটা কি পালোঁ জানেনে? তেওঁ দিছে 3টা প্ৰশ্ন তেওঁ কৰিছে দেই। প্ৰশ্নকেইটা আপোনালোকে শুনিব, আৰু সেই প্ৰশ্নকেইটা উত্তৰ কিন্তু এতিয়ালৈকে দিলীপ শইকীয়াই দিব পৰা নাই। 3টা প্ৰশ্ন হ'ল, প্ৰথম প্ৰশ্নটো হ'ল ভৱেশ কলিতাক বিজেপিৰ সভাপতি পদৰ পৰা কিয় খেদি দিয়া হ'ল? 2 নম্বৰটো হ'ল ভৱেশ কলিতাক কিয় মন্ত্ৰিত্ব দিয়া নহ'ল? 3 নম্বৰ প্ৰশ্ন, দিলীপ শইকীয়াক বিজেপিৰ সভাপতি পতা মানুহজন কোন? এতিয়া উত্তৰ হ'ল কি, 2022 চনৰ 10 ফেব্ৰুৱাৰীত ভৱেশ কলিতাই দিলীপ শইকীয়াৰ বিৰুদ্ধে তদন্ত কমিটি বহুৱাইছিল। কাৰণ মঙলদৈ লোকসভা সমষ্টিৰ দলগাঁও ৰাজচক্ৰ ৰৌতা অঞ্চলত 800 বিঘা মাটিৰ পট্টাৰ দিয়াৰ নামত প্ৰতিগৰাকী পট্টাদাৰৰ পৰা দিলীপ শইকীয়াৰ প্ৰধান এজেণ্ট মজিবুৰ ৰহমান আৰু দৰং জিলাৰ বিজেপি উপ সভাপতি ক্ষিতেশ দেখাই 1,20,000কৈ টকা উৎকোচ লোৱাৰ বুলি গোলাব হুছেইন আৰু আব্দুল জলিল নামৰ দুগৰাকী বিজেপি কৰ্মীয়ে বিজেপিৰ সভাপতি ভৱেশ কলিতাক লিখিত অভিযোগ দিছিল। এতিয়া কওকচোন, কথাৰ মাজতে মই কৈ দিলোঁ কি, তেওঁলোকেতো কয় আমাৰ মামাই হ'লেও চিঞৰি আছিলে যে হিন্দু মুছলিম এটা বিশেষ সম্প্ৰদায় তেনেকৈ যে কৈ আছে। এই মানুহকেইজন তাত তেতিয়াহ'লে বিজেপি হেৰিত কেনেকৈ সোমালে, কমিটিত কেনেকৈ সোমালে? গোলাব হুছেইন আৰু আব্দুল জলিল নামৰ ব্যক্তিকেইজন আপোনালোকে নিজে ক'ব। তাৰপিছত
সেই অভিযোগৰ তদন্ত কৰিবলৈ ভৱেশ কলিতাই জ্যেষ্ঠ বিজেপি নেতা মিছন ৰঞ্জন দাস আৰু বিজয় কুমাৰ গুপ্তাৰ নেতৃত্বত এখন তদন্ত কমিটি কৰি দিছিল। 2023 চনৰ 29 মাৰ্চত এই তদন্ত কমিটিখনে জিলুল হক আৰু লোকমান আলী, ছাহদুল হক, চিৰাজ আলী, হবিবুৰ ৰহমান আদি কৰি মুঠ 21 গৰাকী লোকৰ সাক্ষ্য লৈ তেতিয়াৰে সাংসদ দিলীপ শইকীয়াৰ আটাইতকৈ ঘনিষ্ঠ এজেণ্ট ক্ষিতেশ ডেকা আৰু মজিবুৰ ৰহমানে 10 কোটি টকা সংগ্ৰহ কৰা বুলি প্ৰতিবেদনত উল্লেখ কৰিছিল। প্ৰতিবেদনত এই বুলি উল্লেখ কৰা হৈছিল যে মাটিৰ পটা বিচৰাসকলে সাংসদ দিলীপ শইকীয়াক লগ ধৰিলে দিলীপ শইকীয়াই ক্ষিতেশ ডেকাৰ সৈতে যোগাযোগ কৰিবলৈ কৈছিল। প্ৰতিবেদনখনত দিলীপ শইকীয়া আৰু তেখেতৰ এজেণ্ট দুজনৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ পৰামৰ্শ দি 2023 চনৰ একে শেষত হেঙেৰাবাৰী বাজপেয়ী ভৱনত জমা দিছিল দাস আৰু গুপ্তাই। আৰু তাৰ পিছতে আৰম্ভ হৈছিল ভৱেশ কলিতাক বিজেপি সভাপতি পদৰ পৰা খেদা অভিযান। অকল খেদাই নহয়, ভৱেশ কলিতাক মন্ত্ৰিত্বৰ পৰাও বঞ্চিত কৰিবলৈ সিদ্ধান্ত লৈছিল হিমন্ত বিশ্ব শৰ্মাই। দিলীপ শইকীয়াৰ বিৰুদ্ধে বাজপেয়ী ভৱনত থকা ফাইল হস্তগত কৰি চিৰদিনৰ বাবে দিলীপ শইকীয়াক হাতৰ মুঠিত ৰাখিবলৈ হিমন্ত বিশ্ব শৰ্মাই ভৱেশ কলিতাক খেদি হাইকমাণ্ডৰ পৰা দিলীপ শইকীয়াক সভাপতি কৰি আনিলে। দিলীপ শইকীয়া এতিয়া হিমন্তৰ দয়াত জীয়াই থকা বিজেপিৰ সভাপতি। যিদিনাই দিলীপ শইকীয়াই হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধাচৰণ কৰিব সেইদিনাই দিলীপ শইকীয়াৰ ৰাজনীতি এৰিব লাগিব। লিখি ৰাখক। আৰু লিখিছে কি জানেনে? একে শেষত লিখিছে জয় শ্ৰীৰাম। গম পাইছে? আৰু এতিয়া আপোনালোকে কওকচোন, সেই মানুহজনক, দিলীপ শইকীয়া হেন মানুহজনক আমি বাৰু ভাল বুলি ক'ব পাৰিমনে? দেখিছেনে তেওঁ এজন কিমান দুৰ্নীতিৰে লুটুৰি পুটুৰি মানুহ। গতিকে এই গোটেই দলটোৰ মানুহখিনিয়ে প্ৰায় সংখ্যক আৰু যিখিনি বৰ্তমান দলত আছে সেইখিনি হ'ল বিজেপিৰ লগত ইখিনিয়ে কিছুমানে মিলিব পাৰিছে। হেৰিটো মিলিব পাৰিব লাগিব ন, স্বভাৱ চৰিত্ৰটো 50-50 কৰিব পাৰিব লাগিব। আৰু কিছুমানে পৰা নাই, যিখিনিয়ে পৰা নাই ইতিমধ্যে তেওঁলোকে কিছুমান দল ত্যাগো আৰম্ভ কৰিছে। এতিয়া কথা হ'ল, এইখিনি কথা যদি মই দাঙি নধৰিলো হয় বা সেই দাদাজনৰ তাত কিমান গৈছে নগৈছে মই এতিয়াও নাজানো বাৰু, যদি মই নকলো হয় তেন্তে হলেতো আপোনালোকে কিছু লোকে গম নাপালে হয় আৰু কিছু লোকে গম পায় বাৰু, নোপোৱা নহয়। এতিয়া অন্ধভক্তসকলে কি ক'ব সেইটোহে হ'ব লক্ষণীয়। আৰু এইখিনিতে কওঁ, হয়তো মোৰ কিছুমান ভুল হ'ব পাৰে, ভুল হ'লে আপোনালোকে ক্ষমা কৰিব। এটা কথা চাওকচোন, কিমান আশা কৰি পেলাই সেই মানুহজনৰ হৈ পেলাই ভিডিঅ' বনাইছিলো যে সভাপতিজন অন্তত ভাল আহিছে, এবাৰ অকমান হয়তো ভাল হ'ব। কিন্তু তেওঁ কেতিয়া প্ৰথম অৱস্থাত ভাল বুলি ভাবিয়ে সঁচাকে মই বহুত হেৰিতে এটা ভিডিঅ' বনাইছিলো, আপোনালোকে চাব, তেওঁ ফটো চটো লগাই কৰি। কিন্তু কেতিয়াৰ পৰা মোৰ তেওঁৰ ওপৰত সন্দেহ উপজিল জানেনে? যেতিয়াৰ পৰা তেওঁ সেই যে নলবাৰী বাছজনীত যে দেখিছিলে নহয়, চোচা লৈছিলে, একদম পুৰা গৰজি উঠিছিলে বাঘৰ নিচিনাকে। আৰু তাৰ পিছতে সেই বাছজনী সেইটো হেৰিতে কি হৈছিলে, মিণ্টু তামুলী আছিলে নেকি, মিণ্টু তামুলী জিন্দাবাদ জিন্দাবাদ দিছিলে তেওঁ হেৰিলৈ। কিন্তু মামা আছে যেতিয়া কোনে কি কৰিব পাৰিব নহয় জানো? সেইখনে আচলতে এখন তেওঁলোকৰ মাজত চলি আছে নাটক। মিণ্টু তামুলীক যে অপসাৰণ কৰিছে, কিবা কৈছে, এখন একদম নাটক। মানুহক সেইটো দেখালে। এইখিনিয়ে ক'লো দেই। আৰু সদৌ শেষত কি ক'ব আৰু, উপায় নাইকিয়া হৈ গ'ল। একে লাষ্টত এটা মই কথা কওঁ, সেইদিনাখন মই এটা আমাৰ ৰাইজ দলৰ ভিডিঅ' বনাইছিলো ৰাজু দাক লৈ পেলাই। আৰু তাত কিছুমানে মোৰ লগত যুক্তিৰে নোৱাৰি পেলাই চাই থাকে তেওঁলোকে, কিন্তু লাইক কমেণ্ট কিছুমানে নকৰে, কিছুমানে শিয়ালৰ নিচিনা জোপ লৈ থাকে নহয়। আৰু সেইদিনাখন মই এটা লং চোলা পিন্ধি পেলাই ভিডিঅ'টো বনাইছিলো। আৰু তাত এজনে মোক কি ধৰিছে জানেনে? ডিপিখনত কিন্তু আমাৰ বেকগ্ৰাউণ্ডত হেৰি আছে, হিমন্ত মামা আছে, আৰু লিখিছে কিন্তু এজন শৰ্মা বুলি এজন হেৰিয়ে দেই। কি কৈছে জানেনে? আপোনাৰ বোলে সাজযোৰ অকমান হেৰি হ'ব লাগে, উন্নত মানৰ হ'ব লাগে। চাদৰ মেখেলা কথাটো কিন্তু কোৱা নাই, মই এই মুহূৰ্তত পাহৰি গৈছো। তেওঁ কৈছে মোৰ কাপোৰটো পুৰণা, সেইটো বুজাইছিলে দেই। আৰু এতিয়া মই কমেণ্টটো ক'ত আছে কি এইখন খুচৰি থাকিবলৈ নাই, বহুত কমেণ্ট, গম পাইছেনে? আৰু সেইটোতো বাৰু মই উত্তৰটো দিম। তাৰ লগতে মই আৰু এটা কথা কওঁ,
আপোনালোকে মোক অলপ মানে বহুত বহুত ধুনীয়া ধুনীয়া কমেণ্ট কৰে আৰু কি হৈছে জানে মই কিছুমানক উত্তৰ দিব পাৰোঁ আৰু কিছুমানক উত্তৰ দিব নোৱাৰোঁ কিয় মানে সময়ৰ কাৰণে ইমান হাজাৰ হাজাৰ কমেণ্ট আহে গতিকে ভালো লাগে কমেণ্ট দেখিলে মোৰো আকৌ উৎসাহটো বাঢ়ে নহয় জানো কিন্তু এতিয়া সেইজনক মই কৈছোঁ শুনক মোৰ কাপোৰটো লৈ পেলাই যে কৈছে এতিয়া কেমেৰাৰ আগত যেতিয়া মানে কাপোৰ কানি হেৰি কৰা দেখা যায় আপোনালোকে অৰিজিনেল মই কি পিন্ধিছোঁ কেনেকুৱা কাপোৰ পিন্ধিছোঁ আপোনালোকেতো গম নাপাব নহয় নে সদায় মই মানে এনেকৈ লৈ পেলাই ভিডিঅ'টো বনাওঁ আৰু তেতিয়া আপোনালোকে মোৰ ওপৰখিনি দেখে তলখিনিটো নেদেখে আৰু মই পৰাপক্ষত ঘৰত যি পিন্ধি থাকোঁ মই তেনেকৈয়ে ভিডিঅ'টো প্ৰস্তুত কৰোঁ আৰু কিন্তু সেই যেতিয়া মই সেই ৰাইজৰ দলৰ ভিডিঅ'টো বনাইছিলোঁ সেইদিনাখন কিন্তু মই কৈ দিওঁ শুনক সেই চোলাটো যে মই পিন্ধি বনাইছিলোঁ সেইটোৱে কৈছে মানে নিম্ন খাপৰ বুলি কৈছে মানে একদম কম দামী চোলা বুলি কৈছে আজিৰ পৰা 5 বছৰৰ আগত সেই চোলাটোৰ দাম আছিলে 1900 টকা গতিকে যিজনে মোক সেই কমেণ্টটো কৰিছিলে তেওঁক মই কৈছোঁ শুনক তেওঁ যিটো শাৰ্ট পিন্ধি পেলাই ফেচবুকত ফটো দি থৈছিলে সেই শাৰ্টটো মই পিন্ধি যিটোৱে ভিডিঅ' বনাইছিলোঁ সেই চোলাটোৰ কিন্তু 4টামান শাৰ্ট আপোনাৰ পালে হয় গতিকে আপুনি নেদেখা নকৰাকৈ মোৰ কাপোৰৰ ওপৰত কথা নক'ব কাপোৰে এজন মানুহৰ ব্যক্তিত্বটো মানে ফুটাই নুঠে আপুনি যিটো শাৰ্ট পিন্ধিছিলে আপোনাৰ কমেণ্টটোৱে কিন্তু আপোনাক একদম মোৰ ভৰিৰ তলত থলে গতিকে এইখিনি আছিলে ভিডিঅ'টো আৰু মই সদৌ শেষত এটা কথা কওঁ এজন মানুহৰ কাপোৰ কানিয়ে পৰিচয়টো পোৱা নাযায় তেওঁ আচাৰ ব্যৱহাৰৰ পৰা তেওঁ কৰ্মকাণ্ডৰ পৰাহে তেওঁ পৰিচয়টো পোৱা যায় গতিকে সকলোকে ক'লোঁ আৰু মানে কি হৈছে জানেনে আপোনালোকে কিছুমানে আকৌ মোৰ কথাটোত বেয়া নাপাব দেই হয়তো কিছুমানে বেয়া পাব পাৰে আজিকালি মানে ফটককৈ মানে নিগেটিভটোহে আহে মানে নোহোৱাটোহে মানে হেৰিলৈ আহে দেই মোৰ অকণ ভুলো হ'ব পাৰে কথাবোৰত আপোনালোকে মানে ক্ষমা কৰিব গতিকে আৰুনো কি ক'ম সেইখিনি আছিলে সকলোকে ভগৱানে ভালে কুশলে